জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী বয়োজ্যেষ্ঠ আই মাতৃসকল আৰু বয়োজ্যেষ্ঠসকল তথা উঠি অহা যুৱক যুৱতী সকলোলৈকে নৱবৰ্ষৰ আৰু আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি বহুত দুখৰ বিষয় যে আমাৰ যিটো চিচি বৰগাঁও নামেৰে নামাকৰণ হৈছে সংৰক্ষণমুক্ত যিটো সমষ্টি আৰু যি উপজিলা হিচাপেও নামাকৰণ হৈছে অতি পৰিতাপ্ত বিষয়। ভুৱন পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়াৰ গভীৰ ষড়যন্ত্ৰ তেখেতলোকে ভোটৰ লালসাত ইয়াৰ পৰা অফিচ কাৰ্যালয়বিলাক তেখেতলোকে চিলাপথাৰত অৱস্থিত তালৈ নিবলৈ বিচাৰিছে। এইটোৱে দেখা গৈছে যে যি চিচি বৰগাঁও ভোটখিনিৰ কাৰণে তেখেতলোকে নিৰ্বাচনৰ শেষ সমীক্ষাত আজি 20টা বছৰে দেখিছোঁ যেতিয়া প্ৰায় ছাত্ৰ জীৱনৰ ৰাজনীতি আৰম্ভ কৰিছোঁ তেতিয়া প্ৰায় দেখিছোঁ তেখেতলোকে চিচি বৰগাঁও ভোটৰ বাকচটোলৈ আশা কৰি থাকে যে তাতেই মই জিকাটো নিশ্চিত বুলি তেখেতলোকে পাৰ্টি আৰম্ভ কৰে। সেই চিচি বৰগাঁওক আজি 2জন সাংসদ আৰু বিধায়কে মাহীয়ে চকুৰে চাইছে। কিন্তু মনত ৰাখিব আপোনালোকৰ দিন বৰ ভাল নহয়। আপোনালোকে ফৰিং যেনেকৈ পৰুৱাৰ যেনেকৈ পাখি গজে গেছ লাইটৰ পোহৰত যেনেকৈ মৰে আপোনালোকৰ আচৰণ বিধি আপোনালোকৰ ৰাজনীতিক যি ক্ষমতাৰ যি লালসা এই লালসা ম্লান হ'বলৈ বেছি দিন নাই আৰু চিচি বৰগাঁওতে শেষ কৰি দিয়া হ'ব। আপোনালোকক ভৱিষ্যতেও এনেকুৱা কাম কৰিবলৈ আমি যুৱ পৰিষদৰ তৰফৰ পৰা নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু আপোনালোকৰো সন্তান সন্ততি আছে, আপোনালোকৰ উঠি অহা প্ৰজন্ম আছে, কিন্তু উঠি অহা প্ৰজন্মৰ প্ৰত্যেকজন যুৱক যুৱতী এইজন মানুহক ভাড়াতীয়ালৈ কিনি নি আপোনালোকে পলিটিক্স কৰি জীৱনত একো লাভ নাই। যি প্ৰকৃত সঁচা অৰ্থ যুৱক সেইসকল যুৱক আজি চিচি বৰগাঁওবাসী ৰাইজসকলৰ ওচৰত আছে। বিশেষকৈ আপোনালোকক এটা কথা কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কথামতে কাম কৰে। আপুনি ৰুদ্ৰ ভূঞাৰ মুখত মই শুনিছিলোঁ এদিন DC উপায়ুক্ত মহোদয়ৰ আগত তেখেতে কৈছিল যে 5 কোটি টকাও দিব, অফিচ ইয়াতে পাতিম বুলি কৈছিলে। যদি আপুনি বস্তুটো জ্ঞাত নহয় আজিও অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। সেইদিনাখনি ব্যৱসায় সন্থাই দিছে, বিভিন্ন দল সংগঠনে দিছে। আপুনি এই স্মাৰক পত্ৰসকল পঢ়ি পানি আপুনি পুনৰবাৰ এতিয়াও সময় আছে চিচি বৰগাঁৱত আপুনি এই কাৰ্যালয় স্থাপন কৰক। নহ'লে কিন্তু মনত ৰাখিব উঠি অহা তেজৰ উঠি অহা উৎপীড়নক কোনেও বাধা দি ৰাখিব নোৱাৰে। আৰু নৱবৰ্ষৰ প্ৰাক্ক্ষণত আজি 7ম দিনত ভৰি দিছে আজি এই প্ৰতিবাদ কাৰ্যসূচীয়ে। বিশেষকৈ এটা কথা মনত ৰাখিব, মহামানৱ মহাত্মা গান্ধী সন্মুখত ৰাখি আজি আমি প্ৰতিবাদ কৰিছোঁ, খুব শুদ্ধ চিত্তে কৰিছোঁ। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকৰ এই ক্ষমতাৰ লৈ লালসাই আপোনালোকক এদিন পাগল কৰিব আৰু সেই পাগলামিয়ে আপোনালোকৰ জীৱনৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চিত হৈ চাব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ অসম জাতীয়তাবাদী যুৱ পৰিষদে চিচি বৰগাঁও সমষ্টি নামেৰে নামাকৰণ আৰু উপজিলা হিচাপে নামাকৰণ ইয়াতে আপোনালোকে কাৰ্যালয় স্থাপন কৰক। নহ'লে অনাগত দিনত ইয়াৰ প্ৰতিবাদ ইয়াতকৈ ভয়ংকৰ পৰা ভয়ংকৰ হৈ যাব। অৱশেষত আপোনালোকলৈ পুনৰবাৰ মৰম যাচি অনাগত দিনত প্ৰত্যেক দিনৰ কাৰ্যসূচীতে অসম জাতীয়তাবাদী যুৱ পৰিষদে আপোনালোকক পুনৰ সমৰ্থন জনাম বুলি আজি মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। কিন্তু এটা কথা মনত ৰাখিব, গাঁৱৰ ঘৰ ইকৰাৰে সজা তাতেই থাকে ভৱিষ্যতৰ আধাপতি দৰা। এই চিচি বৰগাঁৱৰ পৰাই সংগ্ৰাম আৰম্ভ হ'ব, এই চিচি বৰগাঁৱতে কাৰ্যালয় হ'ব লাগিব। ধন্যবাদ। জয় আই অসম।